নমস্কাৰ মৰম আৰু শ্ৰদ্ধাৰে মই চিলি বৰা মৰিগাঁৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এতিয়া মই ল'ৰাক স্কুলত থ'লোঁ। স্কুলত থৈয়ে মই ধুনীয়াকৈ স্কুটিখন লৈ আহি গ'লোঁ মা ঘৰলৈ বুলি। আগতেও মই ভিডিঅ'ত আপোনালোকক দেখাইছোঁ। মোৰ মা ঘৰ মানে অলৰেডি আছে, মৰিগাঁৱতো আছে, মেইন টাউনত আৰু গাঁৱতো আছে। তথাপিতো দেউতাই আকৌ নতুনকৈ ৰিটায়াৰ হোৱাৰ পাছত মাটি অলপমান কিনি ভাবিছে কিনো কৰিম, অকণমান দোকান দিওঁ। সেইকাৰণে সেই দোকানৰ ৰুম দুটাও বনাইছে আৰু লগতে থাকিবলৈ অকণমান সুবিধা কৰি এনেকৈ বনাই আছে। যিহেতুকে ঘৰটো কমপ্লিট হোৱাগৈ নাই, তথাপিতো বাঁহেৰে সৰুকৈ ঘৰ এটা বনাই যেনে তেনে আছে আৰু মানে মিস্ত্ৰীও লাগি আছে। যিহেতুকে মানুহ থাকিলেহে কাম কৰিব পাৰে, সেইকাৰণে আমি আকৌ ইয়াতে কি কৰোঁ, প্ৰায় আহোঁ আৰু খানা খাওঁ। আৰু মোৰ লগ বন্ধুবিলাকো আহে, মানে চব মানুহ আহি ইয়াতে বহুত ভাল পায়। বিশেষকৈ খানা খোৱা এটা খুব ধুনীয়া পৰিৱেশ আৰু বিশেষকৈ চাওকচোন গোটেই কুঁৱলী আৱৰা গোটেই পথাৰখনৰ মাজে মাজে খুব ধুনীয়া পকা ৰাস্তাটো, তাৰ মাজত মই স্কুটি চলাই আহিছোঁ। ভাবিলোঁ অকণমান আপোনালোকৰ আগতো দেখাওঁ। বিশেষকৈ মোৰ ঘৰ হ'ল খাপমাৰি আৰু আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো খুব ধুনীয়া হয়। গোটেই দুইফালে পথাৰৰ মাজে মাজে গৈ আমাৰ ঘৰটো পায়। খুব ধুনীয়া লগা পৰিৱেশ। আমি তাতে গৈ আজিকালি খুব ভাল পাওঁ, বিশেষকৈ মই গৈ থাকোঁ। আৰু ভাবিলোঁ মা গাটো বেয়া যে অকণমান, ভাবিলোঁ মই বনাওঁ। ইফালে মাছ ফ্ৰাই কৰিছোঁ। মায়ে মই আহালৈ ধুনীয়াকৈ ঘৰৰে হাঁহ কাটি কুটি ধুনীয়াকৈ চাফা কৰি মায়ে গোটেইখিনি ৰেডি কৰি দিছে। তাৰপাছত মই বাকীখিনি আলু পিঁয়াজ আৰু চব্জিৰ কাৰণে যি লাগে চব নিজৰ মতে কাটি কুটি ৰেডি কৰি ধুনীয়াকৈ লৈছোঁ। ইয়াত দেখিছোন, এইখিনি হ'ল হাঁহৰ পেটু আৰু সিফালে লাও বাকলি ভাজি। এনেকৈ মোৰ নিজৰ মতে আজি বনাওঁ বুলি ভাবিলোঁ সকলোকে খোৱাম। আজি মই নিজেই বনাম আৰু যিহেতুকে গাটো বেয়া। ইফালে জুই উঠি গৈছে, দেখিছে নহয়। জুইত বেছিকৈ বনোৱা অভ্যাসো নাই যে, ইমান মানে বুজিয়ে নাপাওঁ। জুইটো বোলে বেছি হ'ল। মা ইফালে মোক গালি দিয়া ষ্টাৰ্ট কৰিলে, জুই বেছি দিছ। কিন্তু কি কৰিম আৰু, উপায় নাই, মা গালি শুনিয়ে থাকিব লাগিব। তাৰপাছত এনেদৰে বনাবলৈ লাগি গ'লোঁ আৰু পেহীহঁত আহিব, মানে পেহী খুৰা খুৰী গোটেইজাক আহিব ঘৰৰ মানুহ। আৰু ইফালে মোৰ ফাইনেলি বনাই হৈ গ'ল। এইখিনি হ'ল লাও বাকলি ভাজি, আদা নহৰু দিছোঁ ইয়াতে কুটি, খুব ধুনীয়া লাগে খাই। এইখিনি হ'ল পেটু ভাজি, মানে হাঁহৰ সেই পেটুটো যে সেইটো মা খুব ধুনীয়াকৈ চাফা কৰি দিছে। এইটো পেটু ভাজি বনালোঁ। আৰু এইখিনি হ'ল মাছৰ পেটু, ভাত দি পেলাই মাছৰ পেটু ভাজিলোঁ। তাৰপাছত দেখিছে নহয় মাংস কালাৰটো যিমানেই ধুনীয়া হৈছে নহয় দেখিয়ে খাওঁ লাগে। কিন্তু সঁচাকৈ কৈছোঁ দেই, মই হাঁহৰ মাংস বুলি ক'লে মোৰ বহুত বেছি লোভ লাগে আৰু মই হাঁহৰ মাংস খাই বহুত বেছি ভাল পাওঁ। সেইকাৰণে মই বনায়ো বহুত ভাল পাওঁ। তাৰপাছতে এইখিনি পানীলাও মানে কিছুমানে জাতিলাও বুলিও কয়, আমিও কওঁ বাৰু জাতিলাও পানীলাও দুয়োটাই হয়। তাৰপাছত সেইটি মাছ দি বনালোঁ। তাৰপাছত আৰু এয়া দেখিছে নহয়, গোটেই জাক পৰি ল'লোঁ বিচনাত। আৰু লেকচাৰ এজনী মোৰ পেহী আৰু এজনী পেহী ছোৱালী বৰ্ণালী হয়। সিফালে মোৰ খুৰা ছোৱালী মাইনাক চবেই চিনিয়ে পায়, মোৰ লগত প্ৰতিটো খোজতে তাই থাকে। এইফালে মা আজি গাটো অকণমান বেয়া, এনেই মাক কোনে পায়, মায়ে চব কয়। আৰু এজনী হ'ল মোৰ খুৰী দেখিছে ন, খুব ধুনীয়া। আগতে চাগে আৰু ধুনীয়া আছিলে গাভৰুতে। আৰু এজন হ'ল পেহা, গাঁৱতে পৰা পেহীজনীৰ পেহা হয়। আৰু এইজন হ'ল মোৰ মৰমৰ খুৰা। এই অলপ আগত যে খুৰীজনী দেখিছিলে, সেই খুৰীৰ মানে হেৰি হয় মোৰ খুৰা। এজন সৰু খুৰা বহুত মৰমৰ হয় মোৰ, সেইকাৰণে তাক অকণমান দেখাই দিলোঁ। তাৰপাছতে মই অলপ পেহাৰ লগত কথা পাতি কৰি এইফালে পেহা আৰু দেউতাই ধুনীয়াকৈ ভাত খালে। যিহেতুকে বনাই হৈ গ'ল, আজি গোটেইখিনি মই বনাইছোঁ, ভালো লাগি আছে মনটো অকণমান। এইফালে ভিনদেউ পেহী ছোৱালী যে তাইৰ মানে হাজবেণ্ড হয়, মানে এজন ভিনদেউ। এইফালে ল'ৰা আহি পাই দেখিছে নহয়, বিল্ডিঙৰ ওপৰত উঠাত লাগি গ'ল। তাৰপাছত আমি গোটেই জাকে এনেকৈ একেলগে থেপা থেপিকৈ বহি, আপোনালোকে চাগে ভাবিছে ৰাম এনেকৈনো ভাত খায়নে, তলতে বহি গোটেই জাকে থেপা থেপি। আৰু এজনী মোৰ মাহী দেই। তাৰপিছত গোটেই জাকে এনেকৈ তলতে বহি, সঁচাকৈ খুব ভাল লাগে। চোতালত বহুত জেগা আছে খাবলৈ, কিন্তু আমি মানে এনেকৈ ওচৰা ওচৰিকৈ বহি খাই বেছি ভাল লাগে ন। গোটেই জাককে কাক কি লাগিব নালাগিব নিজে চবেই লওঁ আৰু খা, এনেকুৱা আৰু চবেই সমানে ৰাউণ্ডকৈ বহি পেলাই খালোঁ। খুব ভাল লাগিলে ভাত সাজ খাই। আৰু এইফালে মোৰ ল'ৰা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰনো কেনেকুৱা লাগিলে জনাব দেই।